বি এডৰ এণ্ট্ৰেঞ্চটো পাছ কৰাৰ পিছত বি এডৰ পাঠ্যক্ৰমটো অসমীয়া আৰু ইংলিছ এই দুইটা মাধ্যমতে কৰিব পাৰিনে আপুনি বা ছায়েন্স যদি আৰ্টছৰ এজন ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ মেথড পেপাৰ কি হ'ব পাৰে বা যি কাট অফ সেই কাট অফ মাৰ্কছটো কিমান হ'ব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন মই হোৱাটছএপত মই দেখা পাই থাকোঁ আপোনালোকে মেছেজ কৰি থাকে গতিকে ভাবিলোঁ মই তাৰ ওপৰত এটা সুন্দৰকৈ ভিডিঅ' বনাই দিওঁ চাওক ডিব্ৰুগড়ে হওক বা শিৱসাগৰে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বি এডৰ যিটো এণ্ট্ৰেঞ্চ এক্সাম কণ্ডাক্ট কৰা হয় সেইটো অনলি ইংলিছতে কণ্ডাক্ট কৰা হয় কিন্তু এণ্ট্ৰেঞ্চটো পাছ কৰাৰ পিছত আপুনি লাগিলে য'তেই পঢ়িব নাযাওক লাগিলে তাতে কিন্তু ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে আপুনি বি এডটো কৰিব পাৰিব কিন্তু ক্লাছবিলাক মেক্সিমামতে কি কৰা হয় মানে ইংলিছতে আপোনাৰ কৰা হয় যদিও ইংলিছত কৰা হয় অসমীয়াত অৱশ্যে বুজাই দিয়া হয় কিন্তু নোটছবিলাক মেইনলি কিন্তু ইংলিছতে দিয়া হয় কিন্তু আপুনি চিন্তা কৰিব নালাগে আপুনি এক্সামত আপুনি যদি অসমীয়া ভাল পায় তেতিয়াহ'লে অসমীয়া মাধ্যমতে আপুনি লিখিব পাৰিব সেইটোক লৈ আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে দেই আৰু আপুনি ছায়েন্স বা আৰ্টছৰ যদি ষ্টুডেণ্ট হয় যদি আপুনি এজন ছায়েন্সৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি মেথড পেপাৰ আপুনি মেথছ ল'ব পাৰিব বা ছায়েন্স ল'ব পাৰিব যদি বোলে আপোনাৰ মন গৈছে ইংলিছ ল'ব মন গৈছে তেতিয়াহ'লে আপুনি ইংলিছ ল'ব পাৰিব যদি আপুনি এজন আৰ্টছৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি ছ'চিয়েল ছায়েন্স ল'ব পাৰিব ঠিক আছে ইংলিছ ল'ব পাৰিব মেথড পেপাৰ আৰু অসমীয়া ল'ব পাৰিব এইকেইটা আপুনি ছাবজেক্ট ল'ব পাৰিব আপোনালোকে মেথড পেপাৰ হিচাপে দেই আৰু আপুনি যদি এখন গভৰ্ণমেণ্ট কলেজত আপুনি ছিট পাব বিচাৰে তেতিয়াহ'লে মেইনলি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা কৈছোঁ আপুনি কিন্তু যদি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে আপুনি এটা ভাল মাৰ্কছ পাব লাগিব 45ৰ ওপৰত যদি আপুনি পায় তেতিয়াহ'লে আপুনি আশা কৰিব পাৰে গভৰ্ণমেণ্ট কলেজত এটা ছিট আপুনি আশা কৰিব পাৰে আৰু গভৰ্ণমেণ্ট কলেজত পালে একচুৱেলি ভাল আপোনাৰ যিটো খৰচ সেই খৰচটো একচুৱেলি বহুত কমি যায় আৰু আপুনি যদি OBC বা আপুনি SC ST কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি যদি 40+ পায় সেইটো কিন্তু এটা ভাল স্ক'ৰ হয় ঠিক তেনেদৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো আপুনি যদি 200 আপুনি প্লাছ যদি আপুনি পাবলৈ সক্ষম হয় তেতিয়াহ'লে সেইটো এটা ভাল স্ক'ৰ হয় দেই আৰু এনেকুৱা নহয় যে যোৱাবাৰ সেইটো গৈছিলে কাৰণে কাট অফ এবাৰো সিমানে যাব তেনেকুৱা নহয় প্ৰত্যেকবাৰে কম্পিটিশ্যন বাঢ়ি গৈ থাকে গতিকে আপোনালোকে ভাল ধৰণে পঢ়া শুনা কৰিব লাগিব আৰু আপোনালোকে গুৱাহাটী শিৱসাগৰ ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে যদি মক পেপাৰ বিচাৰে তেতিয়াহ'লে আপোনালোকে মক পেপাৰ পাব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ পাব টিচিং এপ্টিটিউডৰ এখন ই বুক পাব এই গোটেইখিনি যোনে কিনিব 169 ৰুপিজ দি এই কম্বো পেকটো তেওঁলোকক এক্সট্ৰাকৈ মোৰ হাতে লিখা ইণ্ডিয়ান হিষ্ট্ৰী নোটছ মেথছৰ যি মোৰ অলপ নোটছ আছে সেইখিনিও দি দিম প্লাছ NEP 2020ৰ ওপৰত থকা নোটছ RMSA সৰ্বশিক্ষা অভিযান আৰু RT Act 2009ৰ ওপৰত যিখিনি নোটছ আছে সেইখিনি মই আপোনালোকক দি দিম দেই গতিকে আপোনালোকে সেইখিনি ধুনীয়াকৈ লৈ ল'ব মই কমেণ্ট ছেকশ্যনত অৱশ্যে দি দিম কেনেকৈ আপোনালোকে ল'ব পাৰিব বাকী যিহেতু এক্সামলৈ বহুত বেছি দিন নাই আপোনালোকে ভাল ধৰণে পঢ়া শুনা কৰি থাকক আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে যদি আছামিজ মিডিয়ামৰ হয় তেতিয়াহ'লে আপুনি কিন্তু এণ্ট্ৰেঞ্চটো ইংলিছত দিব লাগিব তাৰপিছত আপোনালোকে কিন্তু অসমীয়া মাধ্যমত আপুনি বি এডটো কৰিব পাৰিব দেই গতিকে আজিলৈ আহিছোঁ ধন্যবাদ